জামুগুৰিহাটৰ টৌভঙাৰ কণ্ঠশিল্পী ধনঞ্জয় দৈমাৰীৰ কণ্ঠৰ এটি বড়োগীত কভাৰ সং আলাইৰণ শুভ উন্মোচন। জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত আজি এটি বড়োগীত কভাৰ সং আলাইৰণৰ শুভ উন্মোচন কৰা হয়। টৌভঙা অঞ্চলৰ নবিল গাঁৱৰ কণ্ঠশিল্পী ধনঞ্জয় দৈমাৰীয়ে কণ্ঠদান কৰা গীতটি উন্মোচন কৰে যুৱ সমাজকৰ্মী শ্যামন্ত মেছে। ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী ধনঞ্জয় দৈমাৰীৰ পুত্ৰৰ জন্মদিনৰ লগত সংগতি ৰাখি আজি উন্মোচন কৰা গীতটিয়ে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰি উন্মোচকগৰাকীয়ে ৰাইজক নতুন বছৰ আৰু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি শিল্পীগৰাকীৰ পুত্ৰ হিমাংশু দৈমাৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি উজ্জ্বল ভৱিষ্যত কামনা কৰে। উন্মোচনী অনুষ্ঠানটিত অংশগ্ৰহণ কৰে সমাজকৰ্মী পুষ্পকান্ত মেছ, মীনাৰাম দৈমাৰী, লক্ষী শইকীয়া আৰু হেমন্ত নিৰলাৰ লগতে প্ৰধান শিক্ষক সুৰজ প্ৰধান, জনপ্ৰিয় কণ্ঠশিল্পী বিকাশ বৰেলীয়ে। হয়, মোৰ পোনপ্ৰথমে মই সমূহ অসমবাসী তথা সংগীত প্ৰেমী আৰু ছ'চিয়েল মিডিয়াৰ লগত জড়িত থকা সকলোকে মোৰ ফালৰ পৰা মই অকণমান শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, ইংৰাজী নৱবৰ্ষৰ। আৰু বিশেষকৈ আজিৰ দিনটো মোৰ কাৰণে অতি শুভ দিন। মই আজি এই সুন্দৰ প্ৰাকখনত মানে মোৰ আজি পুত্ৰ শ্ৰী হিমাংশু দৈমাৰীৰ আজি জন্মদিন। আজি তেখেতে 9 বছৰত ভৰি দিলে আৰু এই শুভ দিনটোতে আমাৰ মোৰ ল'ৰাৰ স্কুলৰ ইয়াতে বনভোজৰ আয়োজন কৰা হৈছিলে বাৰ্ষিক, আৰু এই গোটেইবিলাক অনুষ্ঠানৰ লগত সংগতি ৰাখি মোৰ আজি যি এক কভাৰ সং মই আজি মুকলি কৰিলোঁ। আৰু এই প্ৰসংগত মই নিজৰ বিষয়ে দুই এষাৰ আপোনালোকক জনাব বিচাৰোঁ যে মই অতি সৰুৰে পৰাই মই সংগীতৰ প্ৰতি আগ্ৰহী, আৰু সময় বাঢ়ি যোৱাৰ আগবঢ়াৰ লগে লগে কিছুমান কাৰণবশতঃ মই নিজৰ প্ৰতিভাক আপোনালোকৰ মাজলৈ আগবঢ়াই নিব পৰা নাছিলোঁ। যদিও মই ঘৰুৱাভাৱে নিজৰ আজিকালি প্ৰচাৰ মাধ্যমো বহুত উন্নত হ'ল, গতিকে এই প্ৰচাৰ মাধ্যমৰ যি সুবিধা সুযোগ ইয়াকে মই গ্ৰহণ কৰি অতি অলপ হ'লেও মই সুলভ মূল্যত মই এই কভাৰ সং প্ৰস্তুত কৰিবলৈ মই সক্ষম হ'লোঁ। আৰু এই মই এইখিনিতে উল্লেখ কৰি দিছোঁ, মই সৰ্বপ্ৰথমেই বড়ো কভাৰ সং আমাৰ আলাইৰণ ছবিৰ এই ছবিখন আমাৰ 1986 চনতেই উন্মোচন হৈছিলে। তেতিয়াই এইখন কথাছবি মুকলি হৈছিলে, আৰু এইটো অতি আমাৰ বড়ো সমাজৰ এটা বহুত বুৰঞ্জী প্ৰসিদ্ধ গান। গতিকে এই গানটোকে মই আজি পবিত্ৰখনত কভাৰ সং হিচাপে ৰাইজৰ মাজলৈ আগবঢ়াই দিলোঁ। আৰু মই অন্যান্য ভাষা অসমীয়া, নেপালী, মিচিং, হিন্দী বিভিন্ন ভাষাত মই গীত পৰিৱেশন কৰিব মই ইচ্ছা কৰোঁ। আৰু মই আশা কৰোঁ আপোনালোকে যদি মোক সামাজিক ভাৱে আঁকোৱালি লয় এইটো ক্ষেত্ৰত, গতিকে তেতিয়া মই আপোনালোকক আৰু সুন্দৰ সুন্দৰ গীত আগবঢ়াবলৈ মই সক্ষম হ'ম। আজি এইখিনিতে এটা কথা ৰৈ গৈছে, মোৰ বন্ধু তথা প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী শ্ৰী হেমন্ত মেছদেৱে তেখেতক মই আমন্ত্ৰণ কৰিছিলোঁ, আৰু মোৰ আমন্ত্ৰণ মৰ্মে তেখেতে এই শুভখনত উপস্থিত হোৱাৰ বাবে মই অতি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু তেখেতে মোৰ এই গীতটো মোক উন্মোচন কৰি দিয়ে। গতিকে সদুশেষত সকলোকে ধন্যবাদ জনাই মোৰ দুই এষাৰ। মোৰ চেনেলটো মই আপোনালোকক জনাই দিছোঁ, ধনঞ্জয় দৈমাৰী অফিচিয়েল। গতিকে আপোনালোকে এই চেনেলটো চাৰ্চ কৰি মোক ইউটিউবৰ জৰিয়তে মোক চেনেলটো চাৰ্চ কৰি আপোনালোকে মোক তাত মৰম চেনেল দিব বুলি মই আশা ৰাখিছোঁ। সেই মই পোনপ্ৰথমতে নিউজ চেনেল আপোনালোকৰ ফালৰ পৰা নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ। ইয়াত যে এই জীয়াভৰলী পিকনিক পইণ্টত আমি
এটা বনভোজস্থলীতে আহি এটা সুন্দৰ বড়ো কভাৰ চং মানে আলায়ৰণ চিনেমাৰ বড়োৰ কভাৰ চং হিচাপে আমাৰ ধনঞ্জয় দৈমাৰীদেৱে আজি উন্মোচন কৰিছে। মানে তেখেতে গানটো ধুনীয়াকৈ নিজৰ সুৰ দি গানটো উন্মোচন কৰাইছে। আগত এই বড়ো চিনেমা আছিল প্ৰথম আলায়ৰণ, আমাৰ বড়োৰ প্ৰথম চিনেমা 86তে চিনেমাটো প্ৰথম উন্মোচন হৈছিল। তাৰ এটা কভাৰ চং আলায়ৰণ। এই আলায়ৰণ গানটো তেখেতে নিজৰ সুৰ কণ্ঠ দি ধুনীয়াকৈ সুৰ দি আজিৰ দিনটোতে উন্মোচন কৰিছে। গতিকে তেখেতৰ আমি ভৱিষ্যতে যাতে আৰু ধুনীয়া কণ্ঠৰে এনেকৈ ধৰণৰ গানবিলাক উন্মোচন কৰে। অকল বড়ো গীতেই নহয়, অসমীয়া গীত আৰু হিন্দী গীতো তেখেতে পৰিৱেশন কৰিব। আজি প্ৰথম মানে তেখেতৰ যিটো সৰুৰ এটা প্ৰতিভা আছিল যে মই সংগীত চৰ্চা কৰি সংগীতৰে মানুহৰ ধৰক সমাজৰ মাজত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিম। তেখেতে সৰুৰ পৰা এটা প্रण লৈছিল, কিন্তু তেখেতে সকলো কাম সময়ত সিদ্ধি নহয়। এটা সময়ত ধৰক মানুহৰ ব্ৰেকআপ হৈ যায় কিবা কাৰণত, তেখেতৰ কিছুমান বিভিন্ন ব্যস্ততাৰ মাজতে তেওঁ সংগীত চৰ্চা কৰিব পৰা নাছিলে। গতিকে এতিয়া তেখেতে সংগীত চৰ্চা কৰি তেখেতে আজি প্ৰথম বড়ো চিনেমাৰ প্ৰথম আলায়ৰণ গানটো তেখেতে নিজৰ কণ্ঠৰে কভাৰ চং তেখেতে নিজৰ কণ্ঠৰে কণ্ঠদান কৰি আজি আমাক ধুনীয়া এটা সুৰত শুনোৱালে তেখেতে। আৰু আমি তেখেতৰ সেই সংগীতটি শুনি আমি বহুত সুন্দৰ পাইছোঁ আৰু তেখেতৰ ভৱিষ্যতে এনেধৰণৰ কণ্ঠ আৰু সুন্দৰভাৱে শুনিবৰ কাৰণে আমি আশা ৰাখিম। এই ভোগালী বিহুৰ আনন্দৰ মাজতে, ভোগালী বিহুৰ প্ৰথম মানে বিহুৰ আনন্দৰ মাজত তেখেতৰ গানটো যদি ৰাইজে শুনি এটা সুন্দৰ মনৰ এটা সুন্দৰ মন আঁকোৱালি ল'ব পাৰে এই গীতটিক, তেখেতৰ কণ্ঠৰ গীতটিক, তাৰ বাবে মই কামনা কৰিলোঁ। ধন্যবাদ। Bureau Report, Assam Today.